ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো টপিকটো হৈছে এনেকুৱা, কাৰণ বহুতৰ মানুহৰ মাজত কনফিউজ, যিবিলাক ড্ৰাইভাৰে নতুন নতুন অটো লৈছে বা আগতে চলাই আছে, তো তেওঁলোকৰ এতিয়া বহুত কনফিউজ হৈ আছে যে বৰ্তমান টাইমত কোনটো প্লেটফৰ্মত আমি অটো হওক বা বাইক হওক বা 4 চকা কেব হওক চলালে যে ভাল প্ৰফিট হ'ব বা বেছি বুকিং আহে, তেনেকুৱা বহুত মোক কমেণ্ট আহি আছে। মই কমেণ্টবিলাক চাই আছোঁ। আমি গাড়ী চলোৱা মানুহ না, তো ইমান ভিডিঅ'টো বনাব টাইম নাপাওঁ। তো আজি অলপ টাইম পাইছোঁ কাৰণে এইটো ভিডিঅ' বনাব আহিছোঁ। চাওক, বৰ্তমান মাৰ্কেটত বহুত ৰকমৰ এপছ আহি গ'ল। অ'লা হওক, উবেৰ হওক, ৰেপিড' হওক, তাৰপিছত জাইৰ' ৰাইড হওক, বহুত ক'ব নালাগে। তো আপোনালোকে এটা কাম কৰিব, বেষ্ট কাম হৈছে আপোনালোকে আপোনালোকৰ মোবাইলটোত যোনটো উবেৰ বুক কৰে, যোনটো ড্ৰাইভাৰ এপটো নহয়, যোনটো কাষ্টমাৰ এপ হয়, সেইটোত আপোনালোকে বুক কৰিব। আপোনাৰ নিজৰ তাতে অন কৰি ল'ব ৰেপিড'টো, যে ড্ৰাইভাৰ যোনটো ৰেপিড' এপ হয় সেইটো অন কৰিব, আৰু যোনটো বুকিং কৰে সেইটো এপো অন কৰিব। প্ৰত্যেকটো প্লেটফৰ্মৰ চেম এপ ডাউনলোড কৰিব, কৰি পেলাই এটা বুক কৰিব ওচৰতে, আৰু চাব বুকিংটো আপোনাৰ তাত কিমান বাঢ়িছে। ঠিক আছে, সেইটো গ'ল। 2 নম্বৰ, আকৌ অ'লা হওক, অ'লাটো চেম প্লেটফৰ্ম ডাউনলোড কৰিব। ধৰি লওক ড্ৰাইভাৰ এপটো কৰিব আৰু কাষ্টমাৰ এপটো ডাউনলোড কৰিব। তাৰপিছত কি হ'ব, সেইটো বুকিং কৰি চাব, আৰু বুকিং কৰোঁতে আপোনালোকে কিমান দেখায় মনত ৰাখি যাব। সেয়ে আপোনালোকে নোৱাৰে, মই স্ক্ৰীণত লগাই দিম, আপোনালোকে ভালকৈ চাই ল'ব। ধৰি লওক উবেৰটো লগাম, উবেৰটো হওক বা ৰেপিড' হওক বা জাইৰ' ৰাইড হওক। আজি নতুনকৈ ওলাইছে, আপোনালোকে বহুতে ইউজ কৰা নাই জাইৰ' ৰাইড, তো সেইটো চাব, আৰু অ'লাটোও চাব। চাই পেলাই যদি মই 2-এটা লগাই দিম যে কোনটো বেষ্ট হয় ভাড়াটো। তো সেই ৰকমত আপোনালোকে এটাত গাড়ী নচলাব কেতিয়াও, কাৰণ এটাত যদি গাড়ী চলাব যায়, ধৰি লওক ৰেপিড'য়ে চবতকৈ ভাল পইচা দিয়ে। কেতিয়াবা ধৰি লওক ডিছকাউণ্ট দিয়ে কাষ্টমাৰ, সেইটো বেলেগ কথা, কিন্তু ভাল পইচা ৰেপিড'ত দিয়ে। ৰেপিড' আছিল মিনিমাম, যদি আপুনি এইখিনিৰ পৰা ধৰি লওক 1 কিলোমিটাৰ বা আধা কিলোমিটাৰ ভিতৰত বুকিং কৰে, মিনিমাম 80 টকা আহিবই। এইটো কমন আছিল আমি চলাই থাকোঁতে। তো এতিয়া কি কৰিছে, 70 টকা কৰি দিছে, কেতিয়াবা 75 দিছে, কেতিয়াবা একেবাৰে ডিছকাউণ্ট দিলে 65, তাৰ তলত নাহে। যদি আপুনি উবেৰত বুক কৰে, উবেৰত ষ্টাৰ্টিং 55 to 57 পৰা ষ্টাৰ্টিং আছে। তো সেইটো কাৰণে বিৰাট লোকচান হয়। যদি আপুনি অলপ দূৰ ভাড়া উঠায় 5-6 কিলোমিটাৰ, তেতিয়া উবেৰে ভাল দিয়ে। আৰু অ'লাটো হৈছে, আপোনালোকে অ'লা এইটো কাৰণে ৰাখিব, শ্বৰ্ট ভাড়াৰ কাৰণে কেতিয়াবা শ্বৰ্ট ভাড়াও ভাল দিয়ে। তো বাদ দি পেলাই যেতিয়া লং ভাড়াৰ কথা কওঁ, লং ভাড়াটো কি কাৰণে অ'লা ভাল, যদি আপুনি ইয়াৰ পৰা এয়াৰপৰ্ট যাব বিচাৰিছে, যদি আপোনাৰ ৰেপিড'ত দেখাইছে 300 টকা, অ'লাত দেখাব কমেও 500 টকা। তো সেইকাৰণে মই অ'লাটো বেষ্ট ভাবোঁ। তো অ'লাটো ৰাখিবই, যাতে দূৰ ভাড়া যোনে মাৰে, আৰু যোনে শ্বৰ্ট ভাড়া মাৰে, উবেৰটো ৰাখিবই। যাৰ দিনটোত ভাড়া ধৰি লওক 1000-1200-1500 টকা নহয়, তেওঁলোকক কৈছোঁ শুনক, আপোনালোকে এপছ 2টাকৈ ৰাখিব। 3টা ৰাখিলে অসুবিধা হ'ব, কিছুমানে এটা ৰাখে, এটা ৰাখিলে কাম নাই। তো হয় ৰেপিড' উবেৰ ৰাখক, নহয় উবেৰ অ'লা ৰাখক, 2টা এপছ ৰাখক যিকোনো। তো ধুনীয়া ভাড়া হ'ব। আৰু এটা কথা কৈ দিওঁ, এটা বুকিং এপ ৰাখিব, যোনটো ৰেপিড' বুকিং আহে, কাষ্টমাৰ যে বুকিং কৰে, সেই এপছটো আপোনালোকে ৰাখিব। কি কাৰণে মই কৈ আছোঁ, কোনোবা এডোখৰত ধৰি লওক আপুনি বহিব গৈছে, যে এইখিনিতে ভাড়াটো লাগিব, আগত চাই ল'ব, বুকিং এটা কৰিব নালাগে। এনেই যেতিয়া বুকিংটো চেক কৰা যায়, তাতে দেখাই দিয়ে যে কিমানখিনি গাড়ী আছে সেই জেগাডোখৰত। দেখিছে ন, আপুনি বেছি গাড়ী আছে সেইখিনি জেগাত নৰখিব, আউটছাইড জেগাত যাওক, যাতে আপোনাৰ ফাৰ্ষ্ট ভাড়াটো আপুনি পায়। গম পাইছে? এটা বিশেষ কথা, কাৰণ আপোনালোকে ধৰি লওক উবেৰ চলাই আছে, চবেই চলাই আছে বৰ্তমান টাইমত। উবেৰৰ এটা কথা গম পায়নে, আপোনালোকে তাত আধাৰ কাৰ্ড হওক, ড্ৰাইভিং লাইচেঞ্চ হওক, চবটো আপলোড কৰিছে। সি আজিকালি, আগতে নকৰিছিল, আগতে একবাৰ ফেচ লয়, আজিকালি ডেইলি ফেচ লাগে। 2টা ভাড়া মাৰিব, ফেচ লাগে। ফেচ কেম যে বুজি পাইছে নহয়, যোনটো ফেচ খুজি থাকে। তো এইটো ভাল নহয় কিন্তু, কাৰণ এইটো লাইভ ফটো লয়, আপোনাৰ আধাৰ কাৰ্ডৰ লগত আপোনাৰ ফেচ লিংক থাকে।
ডাটা লিক হোৱাটো স্বাভাৱিক কথা। কিছুমানে বেয়া পাবলৈও পাৰে, কিন্তু ভাল কথা কৈছোঁ, ডাটা লিক বহুত হয়। সেইটো কাৰণে বাৰে বাৰে এইটো আঁতৰাব লাগে। চাবলৈ গ'লে গাড়ী চলাই পেলাই মই প্লেটফৰ্ম এটাই ভাল পাইছোঁ, সেইটো হৈছে ৰেপিড'। ৰেপিড'ত কি হ'ল, যদিও আগতে পইচা লোৱা নাছিল, কিন্তু চব প্লেটফৰ্মে লৈ আছিল। তো এতিয়া ৰেপিড'য়ে পইচা লৈ আছে ডেইলি 9 টকাকৈ। আৰু বহুতে কমেণ্ট কৰি থাকে যে দাদা ৰেপিড' কিমানকৈ লয়, কৈ দিওঁ শুনক। প্ৰতিদিনাই 9 টকা লয়, এক্সট্ৰা চাৰ্জ নলয়, অনলি 9 টকা লয়। আৰু ৰেপিড' যিকেইটা ভাড়া দিয়ে নহয়, বৰ ধুনীয়া ভাড়া দিয়ে। আৰু যদি বৰষুণ দিছে ডবল ভাড়া দিয়ে। ৰেপিড' ইউজ কৰক। মই আজি ইমান বছৰ চলাই আছোঁ, ৰেপিড' মোৰ বেছি ভিডিঅ' পাব। তো ইমানখিনি ক'বৰ কাৰণে আজি ভিডিঅ' এটা বনাব আহিলোঁ। তো যদি ভিডিঅ' ভাল লাগিছে তো লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ বাই বাই, জয় হিন্দ, জয় জুবিন দা।